মন্ডল শ্যামকানু মন্ডল শ্যামকানু মন্ডল গ্ৰেপ্তাৰ কৰিব লাগিবই জুবিন গাৰ্গৰ মৃত্যু তদন্ত হ'ব লাগিবই জুবিন গাৰ্গৰ মৃত্যু তদন্ত শ্যামকানু মন্ডল দেখা পাইছে যোৱা 19 তাৰিখে আমাৰ মাজৰ পৰা চিৰদিন চিৰকালৰ বাবে মেলালি মাগিলে আমাৰ হাৰ্টথক জুবিন দাক যে পৰিকল্পনাপনিকভাৱে যে মৃত্যু কৰাইছে আমাৰ তেনেকুৱা সন্দেহ হৈছে। আমাৰ প্ৰশ্ন হৈছে যিজন বেপাৰী শ্যামকানু মহন্ত কিয় জুবিন দা অসুস্থ থকা অৱস্থাটো অসমৰ পৰা তেখেতক ছিংগাপুৰলৈ নিয়া হৈছিল? কিয় জুবিন দা শ্যামকানু মহন্তৰ কি ফেষ্টিভেল পাতিছে আমি নাজানো। নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত নগলে চিপ্লম বুলি যি শ্যামকানু মহন্তই কৈছিল সেই শ্যামকানু মহন্তই কেতিয়া চিপ ল'ব আমাৰ প্ৰশ্ন হৈছে। তেখেতক চিপৰ কাঠগড়াত কোনে তুলিব লাগিব সেইটো সিদ্ধান্ত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱা উচিত। গতিকে এক কথা স্পষ্ট, মৃত্যু তদন্ত হ'ব লাগিব। যদি নহয় অনাদি অনন্তকাললৈ কিন্তু উঠি অহা প্ৰজন্ম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মনত ৰাখিব আৰু অসম কিন্তু ভয়াৱহ ৰূপত পৰিস্থিতি বেয়া হ'ব। নৰ্থ ইষ্ট ফেষ্টিভেল কিয় ছিংগাপুৰত পাতিছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেললৈ ছিংগাপুৰলৈ জুবিন দাক নি কিয় সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল? কোনে তাত তেওঁক মদে ভাতে খুৱাই সাগৰত নমাইছিল? এই আমাৰ কথাবিলাক আমি সুধিব বিচাৰিছো। আৰু হৃদাৰ্থ শৰ্মা শ্যামকানু মহন্তক এতিয়ালৈকে সেই বেপাৰীকেইজনে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? এই হৃদাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই সেইটো আমাৰ প্ৰথম প্ৰশ্ন চৰকাৰ তথা প্ৰশাসনলৈ। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে আজি শিৱসাগৰ ছাত্ৰ সমাজে আজি শিৱসাগৰ দৌলমুখ চাৰিআলিত আজি প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু আজি আমি এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ তথা প্ৰশাসনক এটা কথা অনুৰোধ জনাব বিচাৰিছো, এই গোটেই ঘটনাটো CBI তদন্ত লাগিব। হৃদাৰ্থ শৰ্মাকে ধৰি শ্যামকানু মহন্তক আচলতে বয়কট কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।